দোস্ত আপুনি জানেনে আপোনাৰ নাৰ্ভাছ চিষ্টেমবোৰ কেনেকুৱাকৈ কাম কৰে? আপোনাৰ নাৰ্ভাছ চিষ্টেমৰ পাৰ্ট কেইটা আছে? আপুনি কোনটো নাৰ্ভাছ চিষ্টেমত থাকলি আপুনি ৰিলেক্স হৈ থাকিব পাৰে, হেপি হৈ থাকিব পাৰে? চ' আপুনি যদি ডিপ্ৰেশ্যন, এনজাইটি, অভাৰ থিংকিং এনেকুৱা ষ্ট্ৰেছৰ নিচিনা প্ৰব্লেমত ছফাৰ কৰি আছে, তেনেহ'লে আপুনি নিশ্চয় জানিব বিচাৰে আৰু আপুনি ডেফিনেটলি জানিব লাগে যে আপোনাৰ নাৰ্ভাছ চিষ্টেমবোৰ কেনেকুৱাকৈ কাম কৰে আৰু কেইটা পাৰ্ট আছে নাৰ্ভাছ চিষ্টেম। আপুনি কোনটো নাৰ্ভাছ চিষ্টেমৰ পৰাই শিফ্ট হ'ব লাগে, আপুনি ৰিলেক্স কেনেকৈ কৰিব লাগে, সেইবোৰ গোটেইখিনি মই আজি এই ভিডিঅ'ত শ্বেয়াৰ কৰিম আপোনাক। আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু যিবিলাক বস্তু মই ইয়াতে কম সেইবোৰ বস্তু আপুনি ফ'ল' কৰিব। চ' আপুনি ষ্ট্ৰেছৰ নিচিনা সমস্যাৰ পৰাই সমাধান পাব, ৰাস্তা পাই যাব আপুনি ওলোৱাৰ কাৰণে। চ' আপোনাৰ নাৰ্ভাছ চিষ্টেম বুলি কওঁতে আপোনাৰ দুটা নাৰ্ভাছ চিষ্টেম, দুটা পাৰ্ট আছে। এটা পাৰ্ট হ'ল চিম্পেথেটিক নাৰ্ভাছ চিষ্টেম আৰু এটা পাৰ্ট হ'ল পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম। কেনেকুৱাকৈ কাম কৰে নাৰ্ভাছ চিষ্টেমবোৰ আপোনাৰ যিটো চিম্পেথেটিক নাৰ্ভাছ চিষ্টেম, সেইটো হ'ল বৰ্তমান আপুনি ষ্ট্ৰেছৰ নিচিনা যি প্ৰব্লেমত আপুনি ছফাৰ কৰি আছে, এতিয়া বৰ্তমান ক'ত আছে আপুনি বৰ্তমান চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমত আছে। চ' ইয়াতে আপোনাৰ ফাইট এণ্ড ফ্লাইটত আপুনি আছে, মাইণ্ডটো সেনেকুৱা ফাইট এণ্ড ফ্লাইটত আপোনাক থৈ দিছে আৰু আপোনাক ৰেছপন্স দিয়া নাই আৰু ছাৰ্ভাইভেল মোডত গুচি গৈছে। ছাৰ্ভাইভেল মোডত গুচি গৈছে, য'ত নেকি আপোনাৰ বহুত ষ্ট্ৰেছ হৈ আছে, বহুত থটছ আহি আছে, আপোনাৰ অভাৰ থিংকিং হৈ আছে, আপুনি পেনিক হৈ আছে, এনজাইটি হৈ আছে, এনজাইটি এটেক আহিছে আপোনাৰ। চ' এইটো নাৰ্ভাছ চিষ্টেমৰ পাৰ্ট আপুনি কেনেকৈ ৰিলেক্স কৰিব আৰু পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেমত আপুনি কেনেকৈ শিফ্ট হ'ব, সেইটো নাৰ্ভাছ চিষ্টেম কেনেকুৱাকৈ আপুনি ৰেগুলেট কৰিব, ইয়াৰ কাৰণে আপুনি কিছুমান টেকনিক কৰিব লাগিব। আপুনি কি কৰিব লাগিব, ফিজিকেল এক্টিভিটি কৰিব লাগিব, আপুনি কিছুমান এক্সাৰচাইজ কৰিব লাগিব, কিছুমান ডায়েট ফ'ল' কৰিব লাগিব, ৰুটিন ফ'ল' কৰিব লাগিব আপুনি। চ' আপুনি মাইণ্ড বডি দুটা বস্তু হিলিং কৰিব লাগিব, এনাৰ্জি বডি আপুনি ক্লিনিং কৰিব লাগিব। চ' ইয়াৰ কাৰণে আপুনি টেকনিক বুলি কওঁতে আপুনি কি টেকনিক আপুনি ইউজ কৰিব, এপ্লাই কৰিব আপোনাৰ জীৱনটোত। চ' টেকনিক আপুনি মেডিটেশ্যন কৰিব লাগিব, ৰিলেক্সেশ্যন টেকনিক, মাইণ্ডফুলনেছ মেডিটেশ্যন, ডিপ ব্ৰিডিং, এনেকুৱা আপুনি টেকনিক কৰিব লাগিব, য'ত নেকি আপোনাৰ ফাইট এণ্ড ফ্লাইটৰ পৰা আপোনাৰ ভাল ষ্টেৰিট আহিব, পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেমৰ ষ্টেৰিট আহিব। চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমটো যিটো আপোনাৰ ৰেগুলেট হৈ আছে, অন হৈ আছে, সেইটো নাৰ্ভাছ চিষ্টেম আপোনাৰ ৰিলেক্স হ'ব, ৰিলেক্স হৈ কেনে আপুনি আপোনাৰ কাম ডাউন হ'ব, আপুনি ষ্ট্ৰেছৰ নিচিনা প্ৰব্লেমৰ পৰা ওলাই আহিব ধৰিব। চ' আপুনি যেতিয়া আপুনি ৰেগুলাৰ মেইন বস্তু হ'ল ডিপ ব্ৰিডিং, মেডিটেশ্যন, মাইণ্ডফুলনেছ মেডিটেশ্যন, সেইটো কৰি থাকক আপুনি ৰেগুলাৰ, সেইটো আপুনি কম্পালচৰি আপোনাৰ জীৱনত এপ্লাই কৰিব লাগিব। আপুনি জীৱন শৰীৰে সেইটো আপুনি এপ্লাই কৰি থাকিব লাগিব। মই এপ্লাই কৰোঁ ৰেগুলাৰ, ৰাতি শোৱাৰ আগে আগে, ৰাতিপুৱা উঠাৰ পিছত মই 5 মিনিট, 10 মিনিট, 15 মিনিট এনেকুৱা মই ৰেগুলাৰ কৰোঁ। চ' আপোনাৰ তেতিয়া কি হ'ব, ফ'কাছটো বাঢ়ব, আপুনি কামত ফ'কাছ কৰিব পাৰিব তেতিয়া। চ' আপুনি ৰেগুলাৰ সেইটো প্ৰেক্টিচ কৰক। আপুনি এইটো আপুনি টেকনিক ইউটিউবত চাৰ্চ কৰিলে, ডিপ ব্ৰিডিং বুলি মাৰিলে, মাইণ্ডফুলনেছ মেডিটেশ্যন বুলি মাৰিলে আপুনি পাই যাব, ইউটিউবত এভেইলেবল আছে ভিডিঅ' এৰে। চ' এইটো কৰক আপুনি। আৰু আপুনি কিছুমান মানে থেৰাপি ল'ব লাগিব ইয়াৰ কাৰণে, থেৰাপি ল'ব লগা হ'লে আপুনি কাউন্সেলিং কৰিব লাগিব। চ' আপুনি ইয়াত একদম ভাল থেৰাপিষ্টৰ তাতে কথা পাতক, কথা নাপাতাৰ আগত কিন্তু আপুনি এইটো বস্তু কৰি থাকক, মই যিটো কৈছোঁ ডিপ ব্ৰিডিং, মেডিটেশ্যন, এইটো কৰি থাকক আপুনি। চ' আৰু আপুনি যেতিয়া ষ্ট্ৰেছত থাকিব, আপুনি কাম বন কৰি নাথাকিব, আপুনি আলচি হৈ থাকিব বা আপোনাৰ কাম কৰিবৰ ইচ্ছা নাযায়, সেইখিনি টাইমত আপুনি যদি কাম কৰিবৰ ইচ্ছা নাযায়, আপুনি আৰু কাম নকৰা কৰি থাকে, তেনেহ'লে আপোনাৰ সেইটো বস্তু বাঢ়ি যাব। আপোনাৰ চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমটোৱে আপোনাক কি কৰি থাকিব, ৰেছপন্স দি থাকিব, ফাইট এণ্ড ফ্লাইটতে থাকিব, সেইটো আপোনাৰ চেঞ্জ নহয়। আপুনি কি কৰিব লাগিব, সেইটো চেঞ্জ কৰিব লাগে, আপুনি কামবোৰ কৰিব লাগিব। আপুনি অনলি ডিপ ব্ৰিডিং মেডিটেশ্যন কৰিলে নহ'ব,
আপুনি হেতুৰ লগত আপুনি যেটো কাম কৰি আছে ৰেগুলাৰ আপুনি ৰুটিন ফলো কৰিব লাগিব স্টেপ বাই স্টেপ কামবোৰ কৰি যাই থাকিব লাগিব আপুনি কামৰ পৰা দূৰত আপুনি যেতিয়া ভাগবো পলাব তেতিয়া আপোনাৰ হেতু বস্তু বাঢ়ি যাব আপুনি পলবা নালাগিব মেইন স্টেপ হেতু আপুনি কামবোৰ কৰি থাকক মানুহৰ লগত কথা বতৰা পাতি থাকক যদি যাবা আছে যাবা সুধি আছে আপুনি যদি যাই থাকক আপুনি পিছে নাহিব আনকমফৰ্ট জোনত যাব কমফৰ্ট জোনত নাথাকিব আপুনি সো যদি এই বিষয় লৈ কেনে আপোনাৰ কিবা কোৱেশ্চন আছে তেনেহলে মোক কমেন্টত সুধিব পাৰে মই ইয়াৰ এনসার দিম আপোনাক যদি আপোনাৰ ভিডিওটো ভাল লাগছে তেনেহলে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ যদি এই বিষয় লৈ কেনে আৰু কিবা এনেকুৱা প্ৰবলেম আছে আপোনাৰ আপুনি এই প্ৰবলেমৰ পৰা ওলাব বিচাৰে মোক কন্টাক্ট কৰিব বিচাৰে তেনেহলে আপুনি মোক কন্টাক্ট কৰিব পাৰিব মোৰ নম্বৰ ডেসক্ৰিপচনত দিয়া আছে মোৰ লগত কথা পাতিব পাৰিব মই এই বিষয় লৈ কেনে আপোনাক কিছুমান ট্ৰিটমেন্ট দিম কিছুমান মই আপোনাক থেৰাপি দিম কাউন্সেলিং কৰিম সো থ্যাংক ইউ ভেরি মাচ পজিটিভ থাকিব